যোৰহাট জয়া ভৱনত চাউলুং চুকাফা দিৱস উদযাপন মুখ্যমন্ত্ৰীলৈ ৰাজকাৰেং ৰক্ষাৰ আহ্বান যোৰহাটৰ টাইচাবৰ উদ্যোগত জয়া ভৱনত আজি চাউলুং চুকাফা দিৱস উদযাপন কৰা হয় পুৱাই দেওঘৰত বন্তি প্ৰজ্বলনৰ পিছতেই টাই আহোমৰ আইচিংলাও প্ৰাৰ্থনাৰে আৰম্ভ কৰে এই অনুষ্ঠানৰ পূজা অৰ্চনা কৰি চাউলুং চুকাফাৰ তথা উপৰি পুৰুষসকলৰ আশীৰ্বাদ কামনা কৰে আনহাতে সন্ধিয়ালৈ ৫,০০০ গছি বন্তি প্ৰজ্বলন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ইফালে আহোম ৰাজ্যটোৰ শেষ ৰাজধানী যোৰহাটত ৰাজকাৰেঙত বেলেগ প্ৰকল্প নকৰি ৰাজকাৰেং ৰক্ষা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় এই অসম দিৱস তথা চাউলুং চুকাফা দিৱসত বহুসংখ্যক ৰাইজ উপস্থিত থাকে চুকাফাৰ আজি যিটো মৃত্যু দিৱসত আমি চুকাফা দিৱস হিচাপে পালন কৰিবলৈ লৈছোঁ এইটো আমাৰ কাৰণে এটা অসমৰ কাৰণে বৰ গৌৰৱৰ কথা কাৰণ যিজন মানুহে ইয়াত আহি পেলাই টাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি আজি ৬০০ বছৰ ৰাজত্ব কৰি গ'ল তেওঁলোকক বখাদৰ কৰিব তাৰ কাৰণে AGPৰ দিনত গণপৰিষদৰ দিনত এই চুকাফাৰ মৃত্যু দিৱসটোকে অসম দিৱস হিচাপে পালন কৰিব ল'লে আৰু গোটেই অসমতে এতিয়া অসম দিৱস হিচাপে চুকাফা দিৱসটো পালন কৰে আৰু ই সঁচাকৈ আমাৰ কাৰণে এইটো গৌৰৱৰ কথা যে যিজন মানুহে আহি বিনা যুদ্ধৰে সকলোৰে মিতি কৰি সকলোৰ লগত সম্পৰ্ক কৰি পেলাই এখন সমৃদ্ধিশালী অসম গ্ৰহণ কৰি থৈ গৈছিলে তাৰে নাতিপুতি হিচাপে আজি আমি তেওঁৰ দিৱসটো পালন কৰিবলৈ ওলাইছোঁ আৰু প্ৰত্যেক বছৰে আমাৰ প্ৰতিষ্ঠা হোৱা দিনৰ পৰাই এই জয়া টাইচাবত জয়া ভৱনত আমি চুকাফাৰ দিৱস পালন কৰি আহিছোঁ এতিয়া খালি আমাৰ সংকট আহি পৰিছে এইকাৰণে যে যি চুকাফাই ৬০০ বছৰ ৰাজত্বৰ ৰাজধানী কৰি থৈ গৈছিলে সেই ৰাজধানী আমাৰ যোৰহাটত প্ৰতিষ্ঠা হৈছিলে তাত ৫জন ৰজাই শাসন কৰা থাকি গৈছিলে কিন্তু সেইটো এতিয়া আমাৰ সংকটত পৰিছে কাৰণ সেইটো যদিও চৰকাৰে হাতত দিছে বনাম বুলি কৈ গ'ল মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই কিন্তু এতিয়া তাত বেলেগ কিবা বনোৱাৰ ব্যৱস্থা কৰা দেখা গৈছে সেইকাৰণে আমি সন্দেহ কৰিছোঁ যে এই যদি আমি যোৰহাটৰ যিটো ৰাজধানী আছিলে ৰাজকাৰেং আছে তাক যদি উদ্ধাৰ কৰি পেলাই তাক যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহে চুকাফাক আচল সন্মান দিয়া হ'ব আৰু তেওঁৰ শেষ ৰাজধানী আমি ৰক্ষা কৰাৰ কাৰণে সকলোৱে চেষ্টা কৰিছোঁ আৰু আপোনালোকেও বিভিন্ন ধৰণে যোৰহাটীয়া ৰাইজ হওক অসমৰ ৰাইজ হওক যিসকলে চুকাফাক নিজৰ পিতৃ বুলি ভাবে তেখেতসকলে সকলোৱে যদি একগোট হৈ লাগে নিশ্চয় আমি এখন সুন্দৰ ৰাজধানী যোৰহাটত প্ৰতিষ্ঠা কৰিব যাৰ যোগেদি তাই আমাৰ গোটেই যুৱকসকলৰ কাৰণে আমি এটা বাট দি থৈ যাব পাৰিম যাৰ যোগেদি আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ এটা ডাঙৰ সম্পদ হ'ব যি সম্পদৰ পৰা আমাৰ যুৱক যুৱতীসকলে বিভিন্ন ধৰণে তেওঁলোকৰ কাৰ্য উলিয়াব পাৰিব তেওঁলোকৰ আয়োজনৰ বাট ওলাব যিটো এতিয়া শিৱসাগৰত কৰিছে শিৱসাগৰত ৫৫০টা এনেকুৱা ধৰণৰ প্ৰতিষ্ঠা কৰি থৈ গ'ল তেতিয়াৰ উপায়ুক্ত মীনাক্ষী সোণোৱাল ডাঙৰীয়াই আৰু আজি তাত এতিয়া প্ৰত্যেক বছৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ টুৰিজিম আৰু কালচাৰেল ডিপাৰ্টমেণ্টৰ পৰা দিয়া ধনেৰে বিভিন্ন মূৰ্তিসমূহ তেওঁলোকে সংগ্ৰহ কৰিছে লগতে সেইকাৰণেই আজি চৰাইদেউ আজি বিশেষভাৱে এটি বিশেষ অনুষ্ঠান হ'বলৈ ধৰিছে আৰু তাৰ ফলত এতিয়া যুৱক যুৱতীসকলে এটা টুৰিজিমৰ ডেভেলপ কৰিব লৈছে আপোনালোকে আচৰিত হ'ব যে এখন ৰাজ্য অকল টুৰিজিমৰ ওপৰতে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে আপোনালোকে গোৱা যদি মন কৰে গোৱাখন অকল টুৰিজিমৰ ওপৰতেই সি এটা ৰাজ্য চলি আছে তাৰ যুৱক যুৱতীৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ আৰ্জনৰ বাট ওলাইছে কিন্তু আমি অসমত ইয়াত বহুত সুবিধা থকা স্বত্তেও চুকাফাই দি যোৱা আমাৰ আহোম ৰাজ্য বা অসম ৰাজ্যখনক বহুত সুবিধা থকাৰ পিছতো আমি কিন্তু সেই সুবিধা ল'ব পৰা নাই এতিয়া চৰকাৰে যথেষ্ট আগভাগ লৈছে এই সুযোগতে যদি আমি টাই আহোম কাউন্সিলৰ যোগেদি এই ৰাজধানী উদ্ধাৰ কৰি নতুনকৈ নিৰ্মাণ কৰি পেলাই যোৰহাটৰ ৰাইজক এটা সম্পত্তি দি থৈ যাব পাৰোঁ উঠি অহা প্ৰজন্মই আমাক অন্তত মনত ৰাখিব ইয়াকে কৈ আজি চুকাফা দিৱসৰ ধন্যবাদ জনাওঁ ব্যুৰ' ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা